বিপদৰ উপৰি বিপদ, বিপৰ্যয়ৰ উপৰি বিপৰ্যয়। খাওয়া বস্তু একোই নাই, বেগ সব আনি ভাঙি দিছে, এটাও নাই। কালি রাতের পৰা মই কান্দি আছো, একোই নাই। দুটা ছোৱালী, মোৰ কি খাব এতিয়া, ল'ৰা ছোৱালী কি খাব এতিয়া, একোই নাই। উপায়ন্ত ৰাইজ অৱশেষত পালেহি ৰাজপথ। ভগ্নস্তূপত পৰিণত হ'ল 15টাৰো অধিক পৰিয়ালৰ বাসগৃহ। খাদ্য সামগ্ৰী, আচবাব পত্ৰ, কাপোৰ কানি সমূলি লণ্ডভণ্ড। বুধবাৰে নিশা তামোলপুৰৰ আঙাৰকাটাত এজাক বন্যহস্তীয়ে সৃষ্টি কৰিলে এই পৰিস্থিতি। ঘৰৰ ভিতৰৰ আচবাবৰ লগতে ফেন, টিভি, চাইকেল আদিও ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে। নষ্ট কৰিলে প্ৰতিটো পৰিয়ালৰ ভঁৰালৰ ধান চাউল। এইফালে পলাইছো আমি, এইফালে পৰা চাই আছো, এইফালে ভাঙি আছে ঘৰ। এইফালে দুটা দেখা পাইছো আৰু চুলিবিলাক আছে। ঘৰত সোমাইছে, ভাঙাইছে। প্ৰায় দিনে নিশাই মানে প্ৰত্যেক দিনে হাতী মানুহৰ সংঘাত চলি আহিছে। 20টাকৈ পৰিয়ালৰ মানে ঘৰ সম্পূৰ্ণৰূপে মানে বিধ্বস্ত, ক্ষতি সাধন কৰিছে, ভাং চুৰ কৰিছে। লগতে ঘৰত থকা যি সা সামগ্ৰী, এই বাচন বৰ্তনৰ পৰা টিভি, চকেজ, গডৰেজ ভাং চুৰ কৰিছে। সম্পূৰ্ণৰূপে এই পৰিয়ালকেইটা ধ্বংস কৰি দিছে। পৰিস্থিতিয়ে এনে ৰূপ লোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰতিবাদ কল্পে ৰাজপথত অৱস্থান কৰিলেহি ভুক্তভোগী ৰাইজে। দীৰ্ঘদিন ধৰি অব্যাহত থকা হাতী মানুহৰ সংঘাতৰ বিষয়টোৱে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ পাছতো নিৰ্বিকাৰ হৈ থকা বন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আঙাৰকাটাৰ ৰাইজৰ। বন বিষয়াসকল আছে যে বন বিভাগ বোলে এটা বস্তু আছে, অকৰ্মান্য বিভাগ, কোনো গুৰুত্বহীন এই বিভাগটো, কোনো দায়িত্ব নাই। ইয়াত বন বিষয়া যদি কৰ্মী নিয়োগ কৰিছে, 3-4জন আছে, তেওঁৰ লগত হাতী খেদাৰ কোনো সামগ্ৰী নাই। তো আমি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক যে কিমান আৰু সংঘাত ভুগিম, কিমান সংঘাত ভুগিম সাধাৰণ ৰাইজে। যোৱাকালিতো অলৰেডি মানুহ অলপৰ পৰা বাচিলে, 200ৰ ওপৰত মানে জাকটোত আছে। 4, 5টা 6টা ভাগ হৈ হাতীবিলাকে আক্ৰমণ চলায় ৰাতি। তো বন বিভাগে এটা 3-4জন এটা দল পঠিয়াই, এতিয়া কোনো কামেই নাই, সিহঁতে ৰক্ষণাবেক্ষণ দিবনে, হাতীও খেদাব নোৱাৰে। বনমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বন বিভাগৰ লগতে BTR চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাইজৰ অভিযোগ, বন্যহস্তীৰ বিচৰধনীত পতঞ্জলি প্ৰকল্প স্থাপনৰ ফলতে উদ্ভৱ হৈছে এই ভয়ংকৰ পৰিস্থিতি। বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত ঘৰ দুৱাৰ লণ্ডভণ্ড কৰে জাক জাক বন্যহস্তীয়ে। কিন্তু এই সমস্যা ৰোধৰ ক্ষেত্ৰত কোনো কাণসাৰে নাই বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ বাবে উপায়ুক্ত ৰাইজ অৱশেষত প্ৰতিবাদমুখৰ হ'ল ৰাজপথত। স্থানীয় বিধায়ক জনেন দৈমাৰীৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে এই সমস্যাৰ সমাধানৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰে। চৰকাৰৰ তৰফৰ পৰা যিখিনি আমাৰ ব্যৱস্থা ল'ব লগা আছে, যেনিবা ক্ষতিপূৰণৰ কাৰণে, এইটো ক্ষতিপূৰণটো ৰাইজে পাব। সঠিক দিশত এইটো সোনকালে কৰি দিয়াৰ কাৰণে মই বিধায়ক হিচাপে মন্ত্ৰীৰ লগত কথা পাতিম। আমি ডিপাৰ্টমেণ্টলি আমি চাবলৈ দিম, আৰু যদি তেনেকুৱা প্ৰুভ হয় যে সেইটো দিয়াৰ কাৰণে এনেকুৱা হৈছে, ইয়াৰ কাৰণে এটা নতুন ছিষ্টেম আমি আপডেট কৰিব লাগিব। উল্লেখ্য যে 2022 চনৰ পৰা এই 2 বছৰত কেৱল তামুলপুৰ জিলাতে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে 22 জন লোক। ইয়াৰ পৰাই বুজিব পাৰি কিমান গুৰুতৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতৰ বিষয়টোৱে। কিন্তু এই সমস্যাৰ সমাধান সম্ভৱ কৰিব পাৰিবনে বন বিভাগে? তামুলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।